আপোনাৰ বাৰু চুলিবোৰ শুকান হৈ গৈছে নেকি বা চুলিবোৰ সৰা আৰম্ভ কৰিছে নেকি? আপোনাৰ মুখখন লাহে লাহে ফুলি গৈ আছে নেকি? আপোনাৰ মাতটো লাহে লাহে শুনিবলৈ বেয়া হৈ গৈ আছে নেকি? আপুনি ঠাণ্ডা দিনতো ঠাণ্ডা সহ্য কৰিব নোৱাৰেই, গৰমৰ দিনতো ঠাণ্ডা সহ্য কৰিব নোৱাৰা হৈ গৈ আছে নেকি? আপোনাৰ ছালখন শুকান হৈ গৈ আছে নেকি? আৰু ছালত খজুৱতি আৰম্ভ হৈছে নেকি? আপুনি প্ৰায়ে কনষ্টিপেশ্যন অৰ্থাৎ কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগে নেকি? যদিহে এইবিলাক সমস্যাত আপুনি ভুগি আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। হয়, এই ভিডিঅ'টোৰ পাতনিতে বা আৰম্ভণিতে যিকেইটা সমস্যাৰ কথা কোৱা হ'ল, এইকেইটা সমস্যা তেতিয়া দেখা দিয়ে যদিহে আমাৰ দেহত থকা থাইৰয়ড নামৰ গ্ৰন্থিটোৱে ভালদৰে কাম নকৰা হৈ যায়। আমাৰ দেহত এই গলৰ এই অংশটোক কোৱা হয়, যিটো নেকি অংশ উঠি থাকে, এই অংশটোক কোৱা হয় এডামছ এপল, আৰু তাৰ ঠিক তলতে পখিলাকৃতিৰ এটা অংগ থাকে, আৰু এই অংগটোকে কোৱা হয় থাইৰয়ড গ্লেণ্ড বা থাইৰয়ড গ্ৰন্থি। এই গ্ৰন্থিটোৱে আমাৰ দেহত প্ৰধানকৈ দুটা হৰমন নিঃসৰণ কৰে। এইটো হ'ল T3 আৰু T4। এই হৰমন দুটাই যেতিয়া ভালদৰে কাম নকৰে বা যিমান পৰিমাণে আমাৰ দেহত এই হৰমন দুটাৰ প্ৰয়োজন, সেই হৰমন দুটা যদি সেই পৰিমাণে আমাৰ দেহত ছিক্ৰেশ্যন নহয়, তেতিয়া আমাৰ দেহত কিছুমান সমস্যাই দেখা দিব পাৰে। থাইৰয়ড গ্লেণ্ডে যি হৰমন দুটা ছিক্ৰেশ্যন কৰে, এই হৰমনকেইটা আমাৰ দেহত প্ৰধানকৈ লাগে মেটাবলিজিমৰ কাৰণে, একদম সৰল ভাষাত ক'বলৈ গ'লে হজমৰ কাৰণে। কি হয়, আমাৰ দেহত যিবিলাক আমি খাদ্য খাওঁ তাৰ পৰা কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফেট এইবিলাক হজম হৈ পেলাই আমাৰ সেইবিলাক দেহত কামত আহে। কিন্তু যেতিয়া T3 আৰু T4 এই হৰমন দুটা কমকৈ ছিক্ৰেশ্যন হয় বা ছিক্ৰেশ্যন নহয়, তেতিয়া আমাৰ দেহত কিছুমান সমস্যাই দেখা দিয়ে। এই সমস্যাবিলাকৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল, চাওক, যেতিয়া আমাৰ দেহত মেটাবলিজিমটো আৰম্ভ হয় তেতিয়া আমাৰ কি হয়, দেহত তাপ উৎপন্ন হয়, আৰু আমাৰ দেহত এই তাপ উৎপন্ন হোৱাটো একেবাৰে প্ৰয়োজন। কিন্তু যদিহে এই হৰমন দুটাই কমকৈ থাকে বা নাথাকে, তেতিয়া আমাৰ দেহত মেটাবলিজিম নহ'ব, যাৰ ফলত আমাৰ দেহত যিখিনি তাপ প্ৰয়োজন হয় সেই তাপখিনি উৎপন্ন নহ'ব। এই তাপখিনি উৎপন্ন নোহোৱাৰ কাৰণে মানুহজনে কিহত ভুগিব? কোল্ড ইনটলাৰেঞ্চ বুলি কয়, অৰ্থাৎ তেওঁ ঠাণ্ডা সহ্য কৰিব নোৱাৰা হ'ব, কাৰণ তেওঁৰ দেহত যিখিনি তাপ উৎপন্ন হ'ব লাগিছিল সেই তাপখিনি উৎপন্ন হোৱাই নাই। ফলত তেওঁ ঠাণ্ডা দিনতো নোৱাৰেই, গৰমৰ দিনতো ঠাণ্ডা সহ্য কৰিব, ঠাণ্ডা লাগি থাকিব দেহটো, কাৰণ আমাৰ দেহত যিখিনি তাপ উৎপন্ন হ'ব লাগিছিল সেই তাপখিনি উৎপন্ন হোৱা নাই। আৰু যিহেতু আপোনালোকে লক্ষ্য কৰিব, আমাৰ ঠাণ্ডা দিনত জেনেৰেলি ছালবিলাক কি হয়, শুকান হৈ থাকে, হয়। ঠিক তেনেদৰে এই বেমাৰটোতো কি হয়, যিহেতু আমাৰ দেহত তাপ কমকৈ উৎপন্ন হয়, গতিকে শৰীৰটো ঠাণ্ডা লাগি থাকিব, গতিকে আমাৰ যিবিলাক স্কিন আছে, স্কিনবিলাক কি হৈ যাব, শুকান হৈ থাকিব। ইয়াৰ পিছত যিবিলাক সমস্যাই দেখা দিয়ে, কাৰণ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, লিপিড এইবিলাক যিহেতু মেটাবলিজিম নহ'ব, গতিকে আমাৰ দেহৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন হয় সেই শক্তিৰ উৎপন্ন নহ'ব। এই শক্তিবিলাক উৎপন্ন নোহোৱাৰ কাৰণে কি হ'ব, আমাৰ চুলিৰ কাৰণে যিখিনি নিউট্ৰিয়েণ্ট বা ভিটামিন লাগে সেই ভিটামিনবিলাক নাপাব, গতিকে চুলিবিলাক কি হ'ব, শুকান হোৱা আৰম্ভ হ'ব, আৰু চুলিবিলাক লাহে লাহে সৰিবলৈ আৰম্ভ হ'ব। তেওঁৰ মুখখন কি হৈ যাব, ফুলিবলৈ আৰম্ভ কৰিব, আৰু দেহটো লাহে লাহে ওজন বঢ়া আৰম্ভ কৰিব। কাৰণ আমি যি খাদ্য খাওঁ তাৰে পৰা যিবিলাক প্ৰ'টিন আছে, লিপিড আছে, ফেট আছে, এই ফেটবিলাক যিহেতু হজম নহ'ব, আমি যেনেকৈ খাওঁ আমাৰ দেহত তেনেকৈ থাকি যাব, যাৰ ফলত মুখখনো তেওঁৰ ফুলিবলৈ আৰম্ভ কৰিব, আৰু দেহটো লাহে লাহে শকত হ'বলৈ আৰম্ভ কৰিব, ওজন বাঢ়িবলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ লেৰিংছৰ চাৰিওফালে যিহেতু ফেট জমা হ'ব, এই লেৰিংছৰ চাৰিওফালে ফেট জমা হোৱাৰ ফলত তেওঁৰ যিটো মাত আছে এই মাতটো লাহে লাহে কৰ্কশ হ'বলৈ, অৰ্থাৎ শুনিবলৈ বেয়া হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত যিহেতু মানুহজনক যিখিনি শক্তি লাগে সেই শক্তিখিনি নোপোৱাৰ কাৰণে মানুহজনে এনি টাইম ভাগৰুৱা, অৱসাদ অনুভৱ কৰি থাকিব, এলাহ লাগি থাকিব, টোপনি লাগি থাকিব। আমাৰ দেহত পাকস্থলীত এটা নিৰ্দিষ্ট মুভমেণ্ট হয়, সেই মুভমেণ্টটোক আমি কোৱা হয় পেৰিষ্টেলচিছ। এনেকুৱা এটা মুভমেণ্ট হৈ থাকে, যাৰ ফলত
আমাৰ দেহত যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাক এঠাইৰ পৰা আন ঠাইলৈ এনেকৈ গৈ থাকে। যিহেতু দেহটোক যিখিনি শক্তি লাগিছিল সেইখিনি শক্তি পোৱা নাই, গতিকে পাকস্থলীত এই পেৰিষ্টেলচিছ মুভমেণ্টটো কমি যাব। এই পেৰিষ্টেলচিছ মুভমেণ্টটো কমি যোৱাৰ ফলত আমাৰ দেহত কনষ্টিপেশ্যনে দেখা দিব। ঠিক তেনেদৰে আমাৰ হাৰ্টৰ কাৰণেও যিখিনি শক্তি লাগে এই শক্তিখিনি নাপাব। এই শক্তিখিনি নোপোৱাৰ ফলত হাৰ্টটোৱে লাহে লাহে কমকৈ পাম্প কৰা আৰম্ভ কৰিব। এই কমকৈ পাম্প কৰা আৰম্ভ কৰাৰ কাৰণে আমাৰ দেহত কি দেখা দিব, ইয়াক মেডিকেল টাৰ্মত কোৱা হয় ব্ৰেডিকাৰ্ডিয়া, অৰ্থাৎ হাৰ্টটোৱে যি হাৰত বিট কৰিব লাগিছিল, স্পন্দন কৰিব লাগিছিল, সেই স্পন্দনখিনি কৰিব নোৱাৰিব। হয়, ইয়াৰ পিছত যিসকল লেডিজ আছে, মহিলাসকল আছে, মহিলাসকলৰ মাহেকীয়াৰ ক্ষেত্ৰত, মেনষ্ট্ৰুৱেল চাইকেলৰ ক্ষেত্ৰত বহুত অনিয়মে দেখা দিব। হয়তো কেতিয়াবা ব্লিডিংটো বহুত বেছি হ'ব পাৰে, কেতিয়াবা কম হ'ব পাৰে, আৰু কেতিয়াবা সময়তকৈ বহুত আগতে মাহেকীয়াটো হ'ব পাৰে, আৰু কেতিয়াবা সময়তকৈ বহুত পিছত মাহেকীয়াটো হ'ব পাৰে। গতিকে এইকেইটা যিকেইটা আমি লক্ষণ পালোঁ, এই লক্ষণকেইটা যদি আমি এফালৰ পৰা কওঁ, তেওঁৰ প্ৰথমতে চুলি সৰা আৰু চুলিবিলাক শুকান হোৱা আৰম্ভ কৰিব, কনচেনট্ৰেশ্যন কমি যাব আৰু মেমৰিটো লছ হ'ব। তাৰপিছত মুখখন ফুলিবলৈ আৰম্ভ কৰিব। তাৰপিছত যিহেতু মাত আছে, মাতটো লাহে লাহে কৰ্কশ হ'বলৈ আৰম্ভ কৰিব। ইয়াৰ পিছত আমি যদি তললৈকে আহোঁ, আমাৰ ব্ৰেডিকাৰ্ডিয়াই দেখা দিব, অৰ্থাৎ হাৰ্ট ৰেট কমি যাব। ইয়াৰ পিছত কনষ্টিপেশ্যনে দেখা দিব, অৰ্থাৎ কষ্ঠকাঠিন্য হ'ব। আৰু মহিলাৰ ক্ষেত্ৰত ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন হ'ব। মানুহজনে মাচুল উইকনেছত ভুগিব, অৰ্থাৎ মাংসপেশীবিলাক দুৰ্বল হৈ যাব আৰু অৱস হৈ যাব। তেওঁ কোল্ড ইনটলাৰেঞ্চ হ'ব, অৰ্থাৎ ঠাণ্ডা সহ্য কৰিব নোৱাৰা হ'ব। মানুহজনৰ বা ব্যক্তিজনৰ ওজন বাঢ়ি গৈ থাকিব। খাওক বা নাখাওক, তেওঁৰ ওজনটো লাহে লাহে এনেকৈ বাঢ়ি গৈ থাকিব। আৰু কি হ'ব, এনি টাইম অৱসাদ আৰু ভাগৰো অনুভৱ কৰি থাকিব। ইয়াৰ পিছত আহিছোঁ আমি, যদি ব্যক্তি এজনে ভাবে যে মোৰ এই থাইৰয়ডৰ এই বেমাৰটোত ভুগি আছোঁ, তেন্তে তেওঁ কেনেকৈ গম পাব যে তেওঁ সঁচাকৈ থাইৰয়ডৰ এই বেমাৰটোত ভুগি আছে নে নাই? ইয়াৰ প্ৰথম কথাটো হ'ল তেওঁৰ হিষ্টৰী ল'ব লাগিব। হিষ্টৰী ল'ব লাগিব মানে এটা আছে, এইটো আমি যিটো বেমাৰৰ কথা কৈছোঁ এইটো কোৱা হয় হাইপ'থাইৰয়ডিজম, অৰ্থাৎ থাইৰয়ডৰ যি দুটা হৰমন, এই দুটা হৰমন কমকৈ চিক্ৰেশ্যন হয়, তাৰ ফলত এই বেমাৰটো হয়। আৰু এটা আছে হাইপাৰ থাইৰয়ডিজম। এই হাইপাৰ থাইৰয়ডিজমত কি হয়, এই T3 আৰু T4 হৰমন দুটা বেছিকৈ চিক্ৰেশ্যন হয়, আৰু তেতিয়া কমকৈ চিক্ৰেশ্যন কৰাৰ কাৰণে কিছুমান মেডিকেশ্যন দিয়া হয়। আমি হিষ্টৰীত সুধিব লাগিব যে মানুহজনে বা ব্যক্তিজনে সেই মেডিচিনবিলাক লৈ আছে নেকি। ইয়াৰ পিছত চাব লাগিব আমি তেওঁৰ কিছুমান ফিজিকেল এক্সামিনেশ্যন কৰি চাব লাগিব। ফিজিকেল এক্সামিনেশ্যন প্ৰথমতে চাব লাগিব গইটাৰ চাব লাগিব, তেওঁৰ এই গলটো ফুলিছে নেকি। ইয়াৰ পিছত চাব লাগিব স্কিন শুকান হৈ গৈছে নেকি, চুলি চাব পাৰোঁ, আমি তেওঁৰ নখ চাব পাৰোঁ। আৰু ইতিমধ্যে আমি যিখিনি আলোচনা কৰিছোঁ ফিজিকেল এক্সামিনেশ্যনত আমি সেই বস্তুখিনি চাব পাৰোঁ। ইয়াৰ পিছত 3 নম্বৰতে আমি একদম ক্লিনিকেলি কনফাৰ্ম হ'বৰ কাৰণে আমি কি কৰিম, তেওঁৰ ব্লাড টেষ্ট কৰিম। এই ব্লাড টেষ্টত আমি কি কৰিম, 3টা টেষ্ট কৰিম। 1 নম্বৰ হ'ল TSH, থাইৰয়ড ষ্টিমুলেটিং হৰমন। এই হৰমনটোৰ পৰিমাণ ঠিকে আছে নে নাই সেইটো চাবৰ কাৰণে আমি TSHৰ পৰিমাণটো চেক কৰিম। ইয়াৰ পিছত চাম আমি তেওঁৰ T3 আৰু T4 হৰমন দুটা ঠিকে আছে নে নাই। আৰু এইকেইটা যদি ঠিকে নাই, তেতিয়া গম পোৱা যাব যে মানুহজনে থাইৰয়ডৰ এই বেমাৰটোত ভুগিছে। ইয়াৰ পিছত আৰু অলপমান আমি যদি হায়াৰ লেভেলত যাওঁ, তেতিয়া আমি তেওঁৰ থাইৰয়ড গ্লেণ্ডৰ গলটোৰ আমি ছ'ন'গ্ৰাফি এটা কৰিও চাব পাৰোঁ। ছ'ন'গ্ৰাফিটো কৰি চালে কি গম পোৱা যাব, তেওঁৰ থাইৰয়ড গ্লেণ্ডটোৰ আকাৰ বাঢ়িছে না আকাৰ ঠিকে আছে, সেই কথাটো গম পোৱা যাব। ইয়াৰ আগতে আমাৰ এই চেনেলটোত যদি মানুহ এজনে হাইপ'থাইৰয়ডত ভুগি থাকে, তেন্তে ব্যক্তিজনে কি কি খাব পাৰিব আৰু কি কি খাব নালাগে সেই বিষয়ে এটা ভিডিঅ' দিয়া আছে। ওপৰৰ আই বুটনটো ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, আপোনালোকৰ প্ৰিয়জনৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।